আপোনালোকক মই ভিডিঅ'টোৰ আগতে যেটো কৈ থৈছিল এটা কাম কৰিবৰ কাৰণে যেটো কাম আপুনি যদি নকৰে তেনেহলে আপুনি গোটৰ এই যেটো 10000 টকা সেই পইচাটো আপুনি লাভ নকৰিব সেই কামটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ বিষয়ে আপোনালোক সকলো অৱগত যে চৰকাৰে গোটৰ মহিলাসকলক অহা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যি 10000 টকা পইচা এই পইচা দিয়াৰ কথা আছে গতিকে আপোনালোকেও যদি এই পইচাটোৰ কাৰণে আবেদন কৰিছিলে তেনেহলে এই পইচাটো আপোনালোকে পাবনে নাপায় কেনেকৈ আপোনালোকে চেক কৰিব লাগিব ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিছিলো কিন্তু সেই ভিডিঅ'টো দিয়াৰ পিছতো আপোনালোকৰ মাজৰে বহুতে মোক কমেন্ট কৰি সুধিছিলে যে এখন লিষ্ট আমি পাইছো অনলাইনত বহুত ইউটিউবত ভিডিঅ' বনাইছে সেই লিষ্টখনত আমাৰ গোটৰ নামটো আছে এতিয়া সেই গোটৰ যেটো নাম আছে সেই নামটোৰ এগেইনষ্টত আমাৰ গোটৰ যিসকল মহিলা আছে সেই মহিলাসকলৰ নাম আমি দেখিবলৈ পাইছো গতিকে আমি এই যেটো পইচা আছে এই পইচাটো লাভ কৰিম নে নকৰিম আৰু যিখন লিষ্ট আহিছে এই লিষ্টখন হসা নে মিছা হয় গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ ডিটেইলছত জানিব পাৰিব যে যিখন বৰ্তমান লিষ্ট এখন ভাইৰেল হৈ আছে ইউটিউবত বহুতে সেইটোৰ ওপৰত ভিডিঅ' বনাইছে যে এই লিষ্টখনত যদি আপোনালোকৰ নাম আছে তেনেহলে আপুনি গোটৰ পইচা পাব যদি লিষ্টখনত নাম নাই আপুনি গোটৰ পইচা নাপায় তেনেহলে ইয়াৰ হসা কিমান মিছা কিমান আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত সবিশেষ জানিব পাৰিব লগতে এটা গুৰুত্বপূৰ্ণ কাম আছে যেটো কাম আপুনি যদি কৰি নলয় তেনেহলে গোটৰ আপোনালোক এজন সক্ৰিয় সদস্য হোৱাৰ পাছতো সকলোবিলাক নথিপত্ৰ ঠিকমতে দিয়াৰ পিছতো এগৰাকী যোগ্য মহিলা হোৱাৰ পিছতো আপোনালোকে কিন্তু এই যেটো গোটৰ 10000 টকা পইচা চৰকাৰে দিব বুলি কৈছে এই পইচাটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যোৱাটো ভিডিঅ'ত মই আপোনালোকক যিখন লিষ্ট দেখুৱাইছিলোঁ সেইখন হৈছে চৰকাৰৰ যেটো পৰ্টেল চৰকাৰে মুকলি কৰিছে মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ সেই পৰ্টেলটোত যিখন মই আপোনালোকক লিষ্ট দেখুৱাইছিলোঁ সেই লিষ্টখনত আপোনালোকক কি আছিলে যে তাত যিমান আমাৰ ধৰি লওক ডিস্ট্ৰিক্ট আছে এলএসি ওয়াইজ তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিছিলে যে ক'ত কিমান মানুহে এপ্লাই কৰিছে কিমান মানুহ ৰিজেক্ট কৰা হৈছে কিমান মানুহৰ ফৰ্মো একচেপ্ট কৰা হৈছে সকলোবিলাক তাত ডিটেইলছত তেওঁলোকে দি থৈছিলে কিন্তু ক'তো তেওঁলোকে উল্লেখ কৰা নাছিলে যে কোন মহিলাই লাভ কৰিব বা আমুক পঞ্চায়তৰ আমুকটো গোটৰ কিমান মহিলাই লাভ কৰিব এনেকুৱা ধৰণৰ কোনো তেওঁলোকে তালিকা এতিয়ালৈকে প্ৰকাশ কৰা নাই কাৰণ চৰকাৰে কৈ থৈছে যে তেওঁলোকে 31 মাৰ্চৰ ভিতৰত সেই যিখন তালিকা সেই তালিকাখন কমপ্লিট কৰিব বুলি কৈছিলে আৰু তেওঁলোকৰ যেটো পৰ্টেল আছে অফিচিয়েল পৰ্টেল মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ সেই পৰ্টেলটোতো তেওঁলোকে 17 মাৰ্চ তাৰিখে আপডেট কৰিছিলে লাষ্ট তাৰ পিছত তেওঁলোকে কোনো আপডেট কৰা নাই গতিকে চৰকাৰে যেটো কৈ থৈছে যে তেওঁলোকে আৰু মহিলা ইয়াৰ পৰা কেনসেল কৰিব পাৰে কাৰণ বহুতো তেওঁলোকৰ নীতি নিয়ম আছে ক্ৰাইটেৰিয়া আছে সেইখিনি ভিতৰত যদি মহিলাসকল নপৰে তেনেকুৱা ক্ষেত্ৰত আৰু মহিলাৰ নাম কটা যাব বুলি কৈছিলে গতিকে নেম ওয়াইজ চৰকাৰে কোনো ধৰণৰ এনেকুৱা লিষ্ট প্ৰকাশ কৰা নাই বা গোটৰ মহিলাসকলকো তেওঁলোকে কোনো ধৰণৰ এনেকুৱা লিষ্ট এতিয়ালৈকে দিয়া নাই যেটো মুখ্যমন্ত্ৰীয়ে কৈ থৈছে যে 31 মাৰ্চৰ ভিতৰত তেওঁলোকে সেই লিষ্টসমূহ উলিয়াব আৰু খুবমতে আপোনালোকে 1 এপ্ৰিল তাৰিখে সেই লিষ্টসমূহ পাব পাৰে বা 31 মাৰ্চৰ দিনাও আপোনালোকে সেই লিষ্টসমূহ পাব পাৰে যেহেতু 1 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে সেই পইচাসমূহ দিয়া আৰম্ভ কৰিব এতিয়া একেদিনে অসমৰ আটাইসমূহ গোটক একেলগতে তেওঁলোকে নিশ্চয় পইচা নিদিব চাগে পৰ্যায়ক্ৰমে পইচাসমূহ দিব প্ৰথমে বিহালীৰ পৰা তেওঁলোকে আৰম্ভ কৰিব তাৰ পৰা প্ৰত্যেকখন ডিস্ট্ৰিক্ট ওয়াইজ তেওঁলোকে গোটৰ মহিলাসকলক যি পইচা আছে সেই পইচাসমূহ খুবমতে তেওঁলোকে দিব পাৰে এতিয়া যিখন লিষ্ট এখন ভাইৰেল হৈ আছে যিখন লিষ্টৰ ওপৰত আপোনালোকে বহুতে মোক কালিৰ পৰা কমেন্ট কৰি সুধি আছিলে সেই লিষ্টখন কিহৰ হয় এই লিষ্টখন আমি কেনেকৈ চাব লাগিব হেতু আপোনালোকক মই দেখুৱাম এতিয়া আপোনালোকে প্ৰথমে আপোনাৰ যেটো ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব NRLM সাৰ্চ কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিলে এটা অপচন পাব ব্লক ওয়াইজ SHG এণ্ড মেম্বাৰ ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকক কেইটামান বস্তু সিলেক্ট কৰি ল'বলৈ কৈছে প্ৰথমটো হৈছে আপোনালোকৰ ষ্টেট আমি আসাম সিলেক্ট কৰি ল'ম ডিস্ট্ৰিক্ট তাৰ পৰা ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব লাগিব এতিয়া মই ৰেন্ডমলি এখিনি সিলেক্ট কৰিছোঁ তাৰ পৰা ব্লক সিলেক্ট কৰিব লাগিব তাৰ পৰা গ্ৰাম পঞ্চায়ত তাৰ পৰা আপোনাৰ ভিলেজ সিলেক্ট কৰি আপুনি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এখন ইয়াত লিষ্ট ওলাব য'ত আপোনাৰ ধৰি লওক ডিস্ট্ৰিক্ট নেম থাকিব ব্লক নেম থাকিব গ্ৰাম পঞ্চায়ত নেম থাকিব ভিলেজ নেম থাকিব SHG গ্ৰুপটো নেম থাকিব মানে আত্মসহায়ক গোটৰ নামটো থাকিব লগতে আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ নাম থাকিব তেওঁলোকৰ হাজবেণ্ড বা ফাদাৰৰ নাম থাকিব জেন্ডাৰ থাকিব আৰু এজটো ইয়াত নাথাকে আৰু সোশ্যাল কেটেগৰি থাকিব যে তেওঁলোক কোনটো কেটেগৰি এতিয়া এই যিখন লিষ্ট আছে মই লিষ্টখন আপোনালোকক ব্লাৰ কৰি দেখুৱাইছোঁ কাৰণ ইউটিউবত এইবিলাক দেখুৱাই এলাও নাই গতিকে আপোনালোকক এই যিখন লিষ্ট আছে এই লিষ্টখনৰ নাম থাকিলে আপোনালোকে গোটৰ পইচা পাব নেকি বহুতে মোক কমেন্ট কৰি সুধি আছিলে এই লিষ্টখনৰ নাম থাকিলে আপোনালোকে গোটৰ পইচা লাভ নকৰে এই যিখন লিষ্ট হৈছে এইখন হৈছে আপোনাৰ nrlm.gov.in যেটো অফিচিয়েল ওয়েবসাইট হয় মানে আমাৰ যি ধৰি লওক মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্টৰ যেটো সাইট আছে তাত তেওঁলোকে আমাৰ যিবিলাক ৰেজিষ্টাৰ্ড গ্ৰুপ আছে
গ্ৰুপ আছে আমাৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যিমান আমাৰ ধৰি লওক আত্মসহায়ক গোটবিলাক আছে সেই গোটসমূহ যিসমূহ ৰেজিষ্টাৰ হৈ আছে ৰেজিষ্টাৰ্ড গ্ৰুপসমূহৰ নাম আছে লগতে তেওঁলোকৰ মেম্বাৰসমূহৰ নাম ইয়াত তেওঁলোকে দি থৈছে গতিকে এই লিষ্টখনত আপোনাৰ নাম থাকিলেই বুলি যে আপুনি পইচা পাব তেনেকুৱা কোনো কথা নাই হয় খুবতে আপোনালোকৰ গোটটো ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব সেইটো মেণ্ডেটৰী হ'ব কিন্তু আপোনালোকৰ এই লিষ্টখনৰ নাম থাকিলে যে আপুনি পইচা পাব তেনেকুৱা কোনো কথা নাই কাৰণ চৰকাৰে এই যিখন স্কিমৰ পইচা এই পইচা পাবৰ কাৰণে আপোনালোকৰ কিছুমান নীতি নিয়ম বান্ধি দিছে যেনে আপোনাৰ ধৰি লওক ল'ৰা ছোৱালীৰ সংখ্যা কিমান হ'ব লাগিব লগতে আপোনালোকৰ কিছুমান আপুনি সৰুৰা কিবা এটা কৰি থকা হ'ব লাগিব বহুতবিলাক তেওঁলোকে কিছুমান নীতি নিয়ম বান্ধি দিছে আপোনাৰ ধৰি লওক ঘৰত চাৰিচকীয়া বাহন থাকিব নালাগিব এনেকুৱা বহুতবিলাক নীতি নিয়ম আছে এই নীতি নিয়মবিলাকৰ ভিতৰত পৰিলেহে আপুনি পইচাটো পাব এতিয়া গোটৰ মহিলা এনেকুৱা বহুতো আছে যাৰ ঘৰত চাৰিচকীয়া বাহনো আছে চৰকাৰী চাকৰিয়ালো আছে তেওঁলোকৰ ঘৰত এতিয়া তেওঁলোকে সেই পইচাটো লাভ নকৰে কাৰণ চৰকাৰে নীতি নিয়ম বান্ধি দিছে আৰু এটা কথা কৈছে যে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ যি ধৰি লওক কৰ্মচাৰী আছে তেওঁলোকৰ ঘৰৰ মহিলাই পইচাটো লাভ কৰিব তাত কোনো ধৰণৰ প্ৰব্লেম নাই চাৰিচকীয়া বাহন যদি আপোনালোকৰ আছে বাছ আছে ট্ৰেক্টৰ আছে তেনে ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে আপোনালোকৰ ঘৰত যদি তিনিচকীয়া বাহন আছে পইচা আপোনালোকে লাভ কৰিব সেইখিনিৰ কথা তেওঁলোকে ইয়াত উল্লেখ কৰি থৈছে গতিকে সেইমতে তেওঁলোকে লিষ্টসমূহ উলিয়াব কেনেকৈ কি কৰে সেইবোৰ তেওঁলোকে চাব চাই মেলি লিষ্টসমূহ প্ৰকাশ কৰিব এই যিখন লিষ্ট হৈছে এইখন হৈছে আপোনালোকৰ যিটো গোট আছে সেই গোটটো ৰেজিষ্টাৰ্ড হৈ আছে আৰু গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ নামসমূহ ইয়াত ওলাই আছে মানে লিষ্টখন যিহেতু অনলাইনত দি থোৱা আছে সেইকাৰণে সম্পূৰ্ণ লিষ্ট আপোনালোকৰ ইয়াত আপোনালোকে চাব পাৰিব যে আপোনাৰ গোটৰ কোন মহিলা যে আপোনাৰ গোটত কোন মহিলা আছে কি আছে সকলোবিলাক বস্তু আপোনালোকে এই ৱেবছাইটটোত আহি চাব পাৰিব গতিকে এই লিষ্টখন বহুতে কি কৰিছে ইউটিউবত ভিডিঅ' বনাই দেখুৱাইছে যে এই লিষ্টখনত যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপুনি যিটো পইচা আছে 10,000 টকা সেই পইচাটো লাভ কৰিব আৰু যদি লিষ্টত নাম নাই আপুনি পইচা লাভ নকৰে এনেকৈ বহুতে ভিডিঅ' বনাই আছে গতিকে এই লিষ্টখনকে বহুতে সঁচা বুলি ভাবি আছে আচলতে এইখন মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ লিষ্ট নহয় এইখন হৈছে গোটৰ লিষ্ট গতিকে আপোনালোকে এইখন চাইছে ভাবি নাথাকিব যে পইচা লাভ কৰিব চৰকাৰে যেতিয়া অফিচিয়েল লিষ্ট মুকলি কৰিব নিশ্চয় তেওঁলোকে ইয়াত কিবা আপডেট দিব বা আপোনালোকৰ গোটকো ডাইৰেক্টলি আপডেট দিব পাৰে বা আপোনালৈ মেছেজো আহিব পাৰে যে আপুনি চিলেক্ট হ'ল বুলি গতিকে কেনেকৈ কি কৰিব সেইটো তেওঁলোকে আহিবলগীয়া সময়ত ক'ব এতিয়া আপোনালোকক মই ভিডিঅ'টোৰ আগতে যিটো কৈ থৈছিলোঁ এটা কাম কৰিবৰ কাৰণে যিটো কাম আপুনি যদি নকৰে তেনেহ'লে আপুনি গোটৰ এই যিটো 10,000 টকা সেই পইচাটো আপুনি লাভ নকৰিব সেই কামটো হৈছে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটো আপুনি বেংক একাউণ্টৰ লগত লিংক কৰি ৰাখক বহুতো মহিলা এনেকুৱা আছে যে আধাৰ কাৰ্ডৰ লগত তেওঁলোকৰ বেংক একাউণ্টটো লিংক কৰি থোৱা নাই আৰু আপোনালোকে যদি তেনেকুৱা কৰি থৈছে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক পইচা নিদিয়ে কাৰণ চৰকাৰে ডাইৰেক্টলি DBT মাধ্যমেৰে পইচা দিব আৰু আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক নথকাৰ কাৰণে আপোনালোকে যিটো পইচা এই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে গতিকে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক হৈ আছে নে আপুনি অনলাইনত চেক কৰিব পাৰিব আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনেহ'লে ব্ৰাঞ্চ ভিজিট কৰক যিটো বেংকত আপোনালোকৰ একাউণ্ট আছে তাত গৈ মেলি আপুনি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি লওক আৰু পইচাৰ ওপৰত যেতিয়া লিষ্ট আহিব যদি অনলাইনত তেওঁলোকে লিষ্ট প্ৰকাশ কৰে মই এনেও ভিডিঅ' দি দিম এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য আছিলে যে বহুতে মোক কমেণ্ট কৰিছিলে যে আমি এখন লিষ্ট পাইছোঁ সেই লিষ্টখন ৰিয়েল নে ফেক ইয়াৰ ওপৰত ভিডিঅ' বনাওক এই লিষ্টখনত নাম থাকিলে আমি পইচা পাম নেকি 100% আমাৰ পইচা সোমাব নেকি গতিকে সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ যাতে আপোনালোকে এইটো আশাত নাথাকে যে এইখন চৰকাৰৰ গোটৰ পইচাৰ লগত ৰিলেটেড লিষ্ট আৰু পিছত যদি পইচা নাই বা আপোনালোকে ভাবিব যে লিষ্টত নাম আহিলে নাম হোৱাৰ পিছত আমি পইচা নাপালোঁ গতিকে সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাই জনাই দিলোঁ গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই কম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ